শুনক মই এটা কথা আপোনাক কয় এটো আপোনাক মই যদি আপোনাৰ কথাটো উঠালে যেহেতু মই কোৱাটো মোৰ উচিত নহয় আজি আপোনাক কোনোবা মানুহক টাৰ্গেট কৰিব নোৱাৰে এটা কথা আপোনালোকে জানক ৰাস্তা ঘাটত ৰাতিত মেন্ডেল যিবিলাক পাগল মানুহ আছে মেন্ডেলিং মানুহবিলাক ৰাতিতে ঘূৰি ফুৰে হয় না নহয় কিন্তু সাংবাদিক কিয় ৰাস্তা ঘাটত ঘূৰি ফুৰি থাকে এইটো কথা উত্তৰ এইটো কি মেন্ডেল নেকি সাংবাদিক বিলাক পাগল ৰাস্তা ঘাটত তো পাগল বিলাকে ঘূৰি ফুৰি থাকে সাংবাদিক ৰাতিত কি কৰে এইটো আপোনালোকে কওক এতিয়াতো আমি ৰাস্তাৰে যাব লাগিব না ৰাস্তাতে আপোনালোকে গোটেই দিন ৰাস্তাতে আপুনি কাম কৰি আছে বাইক লৈ গৈ আছে এইটো না আপোনাক ৰখি কিয় থাকে কোনোবা গাড়ী কিয় সিঙ্গেল দিয়ে আপোনালোকে গাড়ী কি আহিছে না আছে আপোনালোকে এইটো কি আপোনাৰ এইটো দায়িত্ব নহয় না ৰাতি আপোনালোকে কি আছে যদি কিবা বেয়া আছে এইটো পুলিচ প্ৰশাসনৰ দায়িত্ব এইটো সেকেন্ডৰ দায়িত্ব পুলিচ প্ৰশাসন সাংবাদিকসকলে কিয় কৰি থাকে সাংবাদিক হলে ৰাস্তা ঘাটত কিয় ঘূৰি ফুৰি থাকে ইমান ঠাণ্ডাৰ মাজত ইমান কষ্ট কিয় কৰিব লাগে ঘৰত শুই থাকিব লাগিব তাৰ তো ৰাতি 12টা এটাতে কোনো কাম নাই 3টাত তো কোনো কাম নাই গোটেই ৰাতিতে আমি দেখা পাও যে ৰাস্তাতে ঘূৰি ফুৰি থাকে তাৰমানে মেন্ডেলৰ লগত মানে ঘূৰি ফুৰি থাকে নেকি সাংবাদিকে হোক বা ডক্টৰে হোক 24/7 সাৰ্ভিস দিব লাগে নাই নাই ডক্টৰে সাৰ্ভিস দিব হস্পিটালত আপোনালোকে কোনটো সাৰ্ভিস দিয়ে যদি ৰাতি আপোনালোকে চেণ্ডিগড়ৰ সাৰ্ভিস দিয়ে নেকি চেণ্ডিগড়ৰ যিবিলাক মাফিয়া আছে মাফিয়াৰ কি সাৰ্ভিস দিয়ে নেকি আপুনি তো কথাটো এটি ক'লে ৰাতিৰ বাতৰি কোনে হুজ কৰিব ৰাতি কোনোবা দুৰ্ঘটনা যদি হয় তেতিয়া আপোনালোকে যে দুৰ্ঘটনাত আপোনালোকে যাব পাৰিব যেতিয়া দুৰ্ঘটনা হোৱা নাই তাত আপোনালোকে কি যায় সাংবাদিকৰ যিটো বৃত্তি 24/7 অৰ্থাৎ 24 ঘণ্টাই ৰাইজৰ সেৱাত গতি থাকিব লাগে সেইটোতো ক'লো যে ৰাইজৰ সেৱাৰ কাৰণে কোনোবা দুৰ্ঘটনা ঘটিছে কিবা এটা বেয়া পাইছে সেইটো আপোনালোকে যাব পাৰে কিন্তু আপোনালোকে কোনো ইনফৰমেশন নাই কোনো কিছু নাই মইতো পাগল বা ডাইৰেক্টলি কোৱা নাই কিন্তু আপোনালোকে কিয় ঘূৰি থাকে মেন্ডেলৰ লগত কিয় ঘূৰি ফুৰি থাকে মই সেইটো কথা কৈছো মইতো ডাইৰেক্টলি কোৱা নাই যে পাগল কাৰণ পাগলসকলে তেওঁলোকে ৰাস্তাত ঘূৰি ফুৰি থাকে আপোনালোকে কিয় ঘূৰি থাকে কিন্তু যেতিয়া দুৰ্ঘটনা হয় তেতিয়া আপোনালোকে যাওক যে অমুক ঠাইত এটা এক্সিডেন্ট হৈছে কিবা এটা মানুহ মৰি আছে নেকি কিন্তু হেতু আপোনালোকে কেনেকৈ মৰিলে লকলক আগৰ পিছৰ কেনেকৈ এক্সিডেন্ট মানুহজন যে হস্পিটালত লব লাগে হেতু আপোনালোকে কিয় চিন্তা নকৰে যে মানুহজন কেনেকৈ মৰিলে আগত হেতু চিন্তা কৰিব পিছত আপোনালোকে কি হৈছে না হৈছে পিছত নিউজটো বুজাওক আগত প্ৰথমত দায়িত্ব আপোনালোকৰ যদি আপোনালোকে সাৰ্ভিস হয় ৰাইজৰ সেৱা হয় হেবক যদি হয় তেনেহলে আগত এই মানুহজনৰ হস্পিটালৰ ব্যৱস্থা কৰাৰ দায়িত্বটো হল আপোনালোকৰ যেতি আপোনালোকৰ সাৰ্ভিসমেন হয় কিন্তু হেইটা নকৰকে আপোনাৰ আগত লগত ধৰে ভাইজান এইটো কি হল কেনেকৈ এক্সিডেন্ট হল কেনেকৈ মাৰিলে এইটো কেনেকৈ কথা হল ব্যক্তিগত শত্ৰুতা আছে নেকি সাংবাদিকৰ লগত মই কাৰো ব্যক্তিগত না মই যেটো ৰিয়েল কথা হেতু কথা কৈছো আমি বেয়া কথা কৈছো নেকি আপোনালোকক সাংবাদিকৰ প্ৰতি ভিতৰি কিবা এটা খং আছে আপোনাৰ মই কাৰো ওপৰত খং নকৰো যেটো ৰিয়েল কথা যেটো সঁচা কথা মই হেতু সদায় কৈ থাকিম আৰু সদায় জয় গতি আই ডোন্ট কেয়াৰ মই কাৰো দিকে ভয় নাখা